हेलो गाइस वेलकम बैक टू माय न्यू चैनल तारक ब्लॉग। तो आपनालोके की हबो गई आछे আজি ভিডিওটো গম পাইছে চাগে বহুত দিন গ্যাপস থাকিল বহুত দিনৰ মাজত আৰু আজি ভিডিও বনাব আহিলো। তো টাইটেল চানিবা গমে পাইছে কি হবো গই আছে। তো আজি আমাৰ ওচৰৰে আমাৰ একদম কাষতে থকা দুধকৰ পাহাৰখন আপোনালোকক অলপ দেখুৱাম। তো প্ৰায়ভাগ আপোনালোকে আহি পাইছে চাগে বহাগত মানে 30 চতৰ পৰা আৰম্ভ হয় বিহু 7 দিনলৈকে থাকে। তো গম পাইছে আহিছে চাগে ইপিনে বান্ধৰ আছে গাইছ থাকক। তো ইপিনে মন্দিৰটো পালোঁ ঠিক মাজবাগৰ পৰা ভিডিঅ'টো বনাইছোঁ। তো লাষ্ট তলত গৈও দেখুৱাম আপোনালোকক কি আছে আৰু বহুতে আহি পাইছে দেখা পাইছে বহুতে আৰু যিসকলে দেখা পোৱা নাই চাব ভিডিঅ'টো। আৰু বহাগত আহিব আমাৰ তাতে মেলা চাব 7 দিনলৈকে থাকে। তো বহুত ডাঙৰ মেলা হয়। তো বলক গাইছ চাই থাকক ভিডিঅ'টো। তো গাইছ ফাইনেলি আহি পালোঁ। তো ইপিনে দেখা পাইছে মন্দিৰটো আগত আৰু ইপিনে আপোনালোকক সোমাই গৈ দেখুৱাই আছোঁ মন্দিৰৰ ভিতৰ ভাগ। তো চাপ্পাল ইয়াতে খুলি থৈ দিলোঁ যিমান যি হওক। তো ইপিনে আমাৰ মন্দিৰটো তো এইটো ডাঙৰ শিল ইয়াতে পূজা কৰা হয়। তো বেছি ভিতৰলৈকে নেদেখাম গা ধুইছোঁ তথাপিও দেখুৱাই দিওঁ দিয়ক সাপ চাপ থাকিব পাৰে অলপ ভয় লাগে। তো এইখিনি ভিতৰ ভাগ তো ইয়াতে পূজা হয় আমাৰ তো ওপৰত। তো ইপিনে আছে ইপিনে জংঘল হৈ গৈছে বৰ্তমান তথাপিও আপোনালোকক গৈ দেখুৱাই ইপিনে এনেকুৱা জংঘল হৈ আছে বৰ্তমান। আৰু এইটো হ'ল ওপৰ ভাগ একদম ওপৰৰ বহুত নতুনকৈ বনোৱা হৈছে সিফালৰটো। তো এই মন্দিৰটোৰ নাম হ'ল দুধকোঁৱৰ আৰু তলৰটো হ'ল ফুলকোঁৱৰ। এইটো মহাদেৱ মন্দিৰ হয় কিন্তু এইটো দুধকোঁৱৰ বুলি কয় এইটো ফুলকোঁৱৰ। তো আপোনাক ইয়াৰ পৰা ভিউ দেখুৱাই আছোঁ অলপ। তো ইপিনে বহুত দূৰলৈকে দেখা পায় তো ভালকৈ যাই দেখুৱাই আছোঁ আপোনালোকক। তো ইপিনে বহুত দূৰলৈকে দেখা পায় আপোনালোক জুম কৰি দেখুৱাই আছোঁ। এইবিলাক গোটেই পথাৰ সেউজীয়া খেতি কৰি একদম বঢ়িয়া সেউজীয়া হৈ গৈছে। তো বৰ্তমান মই শিলৰ ওপৰত আছোঁ ইয়াতে। তো আৰু ইয়াৰে মানে দুধকোঁৱৰ ফুলকোঁৱৰ মানে কেনেকৈ নাম হ'ল মন্দিৰটোৰ ফুলকোঁৱৰ কেনেকৈ হ'ল দুধকোঁৱৰ কেনেকৈ হ'ল তো আপোনালোকক মই অলপ বুজাই দিব চেষ্টা কৰিম। তো আজি নোৱাৰিম তো ময়ো বেলেগৰ পৰা জানি ল'ব লাগিব অলপ ডাঙৰ মানুহৰ পৰা জানি ল'ম। জানি লৈ আপোনালোকক ইয়াৰ নেক্সট এটা ভিডিঅ'ত আপোনালোকক মানে কৈ দিম মানে দুধকোঁৱৰৰ নাম কি কাৰণ হ'ল ফুলকোঁৱৰ নাম কি কাৰণত হ'ল। তো ভিডিঅ'টো চাই থাকক। আৰু পিছলৈ ইণ্টাৰেষ্টিং কথা হ'ল কি তো এই শিলটো যে দেখা পাইছে এই সৰু শিলটো মানে সেইটো একদম মানে আগতে চেয়াৰ টাইপৰ আছিল। তো যিখিনি তলত আছে সেইখিনি আমি দেখা পাইছোঁ। তো বৰ্তমান পানী পৰি পৰি মাটিৰ তলত পুত গৈছে। তো বৰ্তমান দেখা নাপায়। তো আগৰখিনিহে এনেকৈ ওলাই আছে চেয়াৰবিলাক যেনেকৈ এল টাইপৰ। তো সেনেকুৱা এখন চিট টাইপৰ আছিল একদম চিধা আছিল। তো এইটো মাটি পৰি পৰি বৰ্তমান তলত সোমাই গৈছে। তো সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। তো গমেই পাইছে ইয়াতে ছাতি জ্বলাই এইটো ছাতি আছে ইয়াতে ছাতি জ্বলাই। আৰু ইটো শিলো কিবা বুলি কয় এই শিলটো দেখা পাইছে ওপৰত। তো এইটো কি নাম কয় পাহৰি গ'লো এনেকৈ। তো পিছত আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত কৈ আছোঁ চবখিনি গোটেইখিনি আপোনালোকক নেক্সট পাৰ্ট এটা বনাই সেনে কৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চবখিনি আপোনালোকক দেখুৱাই আছোঁ। গোটেইখিনিতো দেখুৱাব নোৱাৰিমে। আৰু তো ইপিনে এটা তলত দেখি যাব পাৰে। তো যদি আজি সময় বান্ধ খায় তেতিয়াহ'লে ইপিনে আপোনালোকক গৈ দেখুৱাম। ইপিনে নামি যাব পাৰে। তো তলত এটা নাও শিল আৰু এটা ভীমৰ শাৰী এখন ভীমৰ বিচনা আছে বুলি মানুহবিলাকে কয়। আৰু দেখা একদম ছেইম দেখাত ভীমৰ শাৰী এখন নাও টাইপৰ শিলৰে চব এনেকুৱাই দেখা পায়। তো বিশ্বাস কৰে মানুহবিলাকে ভীমৰ শাৰী বুলি নাও শিল বুলি ভীমৰ বিচনা বুলি থকা বুলি বিশ্বাস কৰিছিল। তো ইপিনে তলত আছে। তো আপোনালোক সেই মানে তলেদি নামি গৈ পিনে যদি সময় বান্ধ খায় আজি তেতিয়াহ'লে আপোনালোকক দেখুৱাম। আৰু যদি বান্ধ নাখায় নেক্সট পাৰ্টত আপোনালোকক দেখুৱাই দি দিম। তো ঠিক আছে চাই থাকক লাষ্টলৈকে আৰু তললৈকে দেখুৱাব আছে আপোনালোকক গোটেই শিল একজন লগৰ আছে ইয়াতে। ব্লগ গাইছ আৰু আগবাঢ়ো অলপ।
দেখা পাইছে খটখটিবিলাক নতুনকৈ বনাই আছে, তো দেখুৱাই আছোঁ আপোনালোকক খটখটিবিলাক নতুনকৈ যোৱা বছৰ বনাইছে। তো ওপৰত যা এতিয়া মানে সুবিধাটো এতিয়া আগতে নাছিলে এইটো, তো এইবাৰ যোৱা বছৰ হৈ গৈছে এইটো সুবিধা, আৰু ওপৰলৈকে নিশ্চয় ওপৰলৈকে হ'ব, একালগেলি হৈছে অলপ। তো এইপিনে গৈ আপোনালোকক মহাদেৱ মন্দিৰটো দেখুৱাই আছোঁ, চাই থাকক। ওচৰতে মন্দিৰ আহি পালোঁ, মানে যোনটো মানে ফুলগড় বুলি কৈছিলোঁ আপোনালোকক মহাদেৱ মন্দিৰটো, তো আহি পাইছোঁ, তাত দেখুৱাইছোঁ অলপ, চাই থাকক। গাইছ, এইটোৱে আমাৰ মন্দিৰটো, মহাদেৱ মন্দিৰটো। তো ইয়াতে পূজা হয়, আৰু কেইদিনমান আগতে বমভলে গ'ল, বমভলেতো ইয়াতে পূজা কৰা হৈছিল। তো এইটো মানে শিৱলিংগটো ইয়াতে আছে সৰুকৈ অলপ, তো ইয়াতে পূজা কৰা হয়। তো এইখিনিয়ে মানে তলৰ মন্দিৰটো, এইখিনিয়ে সৰুখিনি সৰু হৈ আছে, পিছলৈকে নিশ্চয় ডাঙৰ কৰিব, আমাৰ দিনত নিশ্চয় ডাঙৰ হ'ব, কি ঠিক অহা বছৰ মানো হৈ যাব পাৰে। তো বলক, হৈ গ'ল ভিডিঅ'টো আজি, হৈ গ'ল মানে কি বেছি দীঘলীয়াও নকৰোঁ। তো আৰু ইয়াৰ নেক্সট ভিডিঅ' যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্টত জনাব, আৰু নেক্সট ভিডিঅ' ইয়াৰ নিশ্চয় আহিব, পাৰ্ট 2 আহিব। এইটো পাৰ্ট 1 হ'ল, পাৰ্ট 2 নিশ্চয় আহিব। যিমান দিন মানে শেষ কৰিব নোৱাৰোঁ এই পাহাৰখন আপোনালোকক দেখুৱাই হেনা, আগৰ পৰা পিছলৈকে তো ভিডিঅ' দি থাকিম। তো বৰ্তমান আমি নামি আছোঁ খটখটি দি, তো ইয়াতে ধুনীয়া এটা শিল আছে, সেইটো আপোনালোকক দেখুৱাই দি আছোঁ। তো এইটো শিল এই হৈছে কি ধুনীয়া সাপৰ দৰে শিল, আৰু ইয়াৰ তলত মানুহ বাগা দি থাকিব পাৰে, পানী আহিলেও নিজিকে, কিন্তু পানী আহাতে যদি বাটা আহে তেতিয়াহ'লে জিকিব। তো ইয়াতে বেছি নুমিনে দেখুৱা, তো বলক তললৈকে। তো বাই বাই গাইছ। তো যদি মোৰ ভিডিঅ'ত নতুন আহিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মানে কি আৰু যদি মানে কি ভিডিঅ'টো চাই না লাইক শ্বেয়াৰ কৰি দিব আপোনালোকে, জল্দি মানে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, ময়ো যেন আগবাঢ়ি যাব পাৰোঁ। তো গাইছ, এইখিনিয়ে সমাপ্ত। জয় হিন্দ, জয় ভাৰত।